নমস্কাৰ সকলোকে ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি 30 জুন 1 আৰু 2 জুলাই এই 3 দিনৰ কাৰেণ্ট এফেয়াৰ্ছখিনি ডিছকাছ কৰিম। যোৱা কিছুদিন ধৰি ইণ্টাৰনেটৰ সমস্যাৰ কাৰণে মই এই কাৰেণ্ট এফেয়াৰ্ছ ছেশ্যনটো আপলোড কৰিব পৰা নাছিলোঁ। আজি আমি এই 3 দিনৰ কাৰেণ্ট এফেয়াৰ্ছটো একেলগে ডিছকাছ কৰিম আৰু কাইলৈ আমি 3, 4 আৰু 5 জুলাই কাৰেণ্ট এফেয়াৰ্ছখিনি ডিছকাছ কৰিম আৰু পৰহিলৰ পৰা আমি ৰেগুলাৰিটি মেইনটেইন কৰিম। আপোনালোকে যদি আমাৰ চেনেলটো ফলো কৰি আহিছে তেনেহ'লে আপোনালোকে নিশ্চয় গম পাব আমাৰ চেনেলটো ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ ছেশ্যন এটা আপলোড কৰা হয় আৰু এই কাৰেণ্ট এফেয়াৰ্ছৰ ছেশ্যনটোত আমি দিনটোৰ গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছ ডিছকাছ কৰোঁ যিখিনি আপোনালোকৰ এক্সামৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। আজি ছেশ্যনটো ষ্টাৰ্ট কৰিছোঁ। আজি প্ৰথম নিউজটো হৈছে ৰিচেণ্টলি যি ICC T20 ৱৰ্ল্ড কাপ 2024 যি অন্ত পৰিল তাৰে ওপৰত কেইটামান গুৰুত্বপূৰ্ণ তথ্য লৈ আহিছোঁ। এই বছৰ ICC T20 ৱৰ্ল্ড কাপটো আছিলে 9th সংখ্যক, ঠিক আছে, 9th ICC T20 ৱৰ্ল্ড কাপ 2024 আৰু এই ICC বিশ্বকাপ কোনে জিকিলে? ভাৰতে জিকিলে, এইটো আমি চবেই জানো। আৰু যিখন ফাইনেল খেল আছিলে সেই ফাইনেল খেলখনত প্লেয়াৰ অফ দ্য মেটচ এৱাৰ্ড পাইছিলে বিৰাট কোহলি। তাৰপিছত গোটেই T20 ৱৰ্ল্ড কাপৰ চিৰিজটোৰ প্লেয়াৰ হৈছে প্লেয়াৰ অফ দ্য চিৰিজ জসপ্ৰীত বুমৰাহ, ঠিক আছে, জসপ্ৰীত বুমৰাহ। most runs যদি চাবলৈ যাওঁ তেনেহ'লে আফগানিস্তানৰ ৰাহমুল্লাহ গুৰবাজে কৰিছে most runs 281 runs। most wickets হৈছে ফজল হক ফাৰুকী আৰু আমাৰ ভাৰতৰ অৰ্শদীপ সিং 17 wickets, ঠিক আছে। ফজল হক ফাৰুকীও কি হয়? আফগানিস্তানৰে হয়, ঠিক আছে। এইকেইটাই আছিলে ICC T20 ৱৰ্ল্ড কাপ 2024ৰ গুৰুত্বপূৰ্ণ তথ্যখিনি। এতিয়া প্ৰথম বছৰৰ কাৰণে হৈছিলে 2007ত হৈছিলে প্ৰথম বছৰৰ কাৰণে ICC T20 ৱৰ্ল্ড কাপ আৰু সেই বছৰ ভাৰতে জিকিছিলে, সাউথ আফ্ৰিকাত হোষ্ট কৰিছিলে। আৰু এই T20 ৱৰ্ল্ড কাপটো প্ৰত্যেক 2 বছৰ মূৰে মূৰে পতা হয় আৰু এবাৰ যিহেতু 24ত হৈ গ'ল গতিকে নেক্সট 2026ত হ'ব ইণ্ডিয়া আৰু শ্ৰীলংকাত। নেক্সট আকৌ 2028ত হ'ব নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া আৰু 2030 চনত হ'ব ইংলেণ্ড, আয়াৰলেণ্ড আৰু স্কটলেণ্ডত, ঠিক আছে। এইকেইটাও আপোনালোকে মনত ৰাখিব, এইকেইটাও খুব ইম্পৰ্টেণ্ট, এক্সামত সোধে। নেক্সট নিউজটোলৈ আহিছোঁ। নেক্সট নিউজটো হৈছে FSIB ফাইনেন্সিয়েল ছাৰ্ভিচেছ ইনষ্টিটিউশ্যনছ ব্যুৰ ৰিকমেণ্ডছ CS Setty ফৰ SBI চেয়াৰমেনছ পোষ্ট। এতিয়া ৰিচেণ্টলি যিগৰাকী SBI চেয়াৰমেন আছে তেখেতৰ নাম হৈছে দীনেশ কুমাৰ খাৰা আৰু তেখেতৰ ৰিচেণ্টলি আগষ্টত ৰিটায়াৰমেণ্ট হ'ব আৰু তাৰপিছত এই ফাইনেন্সিয়েল ছাৰ্ভিচেছ ইনষ্টিটিউশ্যনছ ব্যুৰ'য়ে CS Setty এখেতক নতুন SBI চেয়াৰমেনৰ পোষ্টত চেয়াৰমেন হ'বলৈ ৰিকমেণ্ড কৰিছে, ঠিক আছে, এই নামটো মনত ৰাখিব। তাৰপিছত আন এটা চেঞ্জ হৈছে আমাৰ ইণ্ডিয়ান আৰ্মিত আৰু আমাৰ ইণ্ডিয়ান আৰ্মিৰ আটাইতকৈ সৰ্বোচ্চ পদ যিটো হৈছে জেনেৰেল আৰু জেনেৰেল এতিয়া ৰিচেণ্টলি নতুন এগৰাকী জেনেৰেলে চাৰ্জ লৈছে আৰু তেখেতৰ নাম হৈছে উপেন্দ্ৰ দ্বিবেদী আৰু তেখেত হৈছে 30 সংখ্যক জেনেৰেল অফ ইণ্ডিয়ান আৰ্মি। আৰু আমি যদি চাবলৈ যাওঁ ইণ্ডিয়ান আৰ্মি জেনেৰেল হ'বলৈ হ'লে ইণ্ডিয়ান আৰ্মি জেনেৰেলৰ যি কাৰ্যকাল সেই কাৰ্যকালটো হয় 3 বছৰ হয়, নহ'লে 62 বছৰ বয়স যিটো আগত আহে সেইটোৱে প্ৰথম হয়। আৰু উপেন্দ্ৰ দ্বিবেদী ইয়াৰ আগতে আছিলে লেফটেনেণ্ট জেনেৰেল, ছেকেণ্ড হাইয়েষ্ট পোষ্ট অফ আৰ্মি ষ্টাফ, ঠিক আছে। এতিয়া যিহেতু তেখেতে জেনেৰেল হ'ল গতিকে তেখেতৰ পজিশ্যনটো এতিয়া ৰিচেণ্টলি নতুনকৈ লৈছে NS সুব্ৰমণিয়ম, ঠিক আছে, নামটো মনত ৰাখিব, NS সুব্ৰমণিয়ম। নেক্সট ফ'ৰ্থ নিউজটোলৈ আহিছোঁ। গভৰ্ণমেণ্ট লঞ্চ টু জিঅ' পৰ্টেলছ। ৰিচেণ্টলি গভৰ্ণমেণ্টে 2টা জিঅ' পৰ্টেল লঞ্চ কৰিছে, ভুৱন পঞ্চায়ত ভাৰ্চন 4.0 আৰু এটা হৈছে নেশ্যনেল ডাটাবেছ ফৰ ইমাৰ্জেঞ্চি মেনেজমেণ্ট, এইকেইটা মনত ৰাখিব। নেক্সট 16th ফাইনেন্স কমিশ্যন হেজ ষ্টাৰ্টেড ইটছ ৱৰ্ক আণ্ডাৰ আৰ্টিকল 280 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। আমি সকলোৱে জানো 16th ফাইনেন্স কমিশ্যন ষ্টাৰ্ট হৈ গৈছে আমাৰ ইণ্ডিয়াত আৰু এই ফাইনেন্স কমিশ্যনটো কোনটো আৰ্টিকলৰ আধাৰত আছে? সেই আৰ্টিকলটো হৈছে 280 আৰু বৰ্তমান আমাৰ 16th ফাইনেন্স কমিশ্যনৰ চেয়াৰমেন হৈছে অৰবিন্দ পানাগৰিয়া। নেক্সট 6 নিউজটো হৈছে এয়াৰ ইণ্ডিয়া টু ছেট আপ ফ্লাইট ট্ৰেইনিং স্কুল ইন অমৰাৱতী। খুবেই গুৰুত্বপূৰ্ণ এইটো। এয়াৰ ইণ্ডিয়া কুৱেশ্যন
এডিআৰ প্ৰথম যিটো এডিআৰ হৈছিলে তাত সোধা গৈছিলে এছআইটো সোধা গৈছিলে গতিকে এই কুৱেশ্যনটো এটা 5 ষ্টাৰ কুৱেশ্যন হয় এইটো আহিব পাৰে এক্সামত আজি সেশনটো ইমানখিনি আছিলে মই আশা ৰাখিছো আপোনালোকে সেশনটো ভাল পালে আৰু যেহেতু বাহিৰত বৰষুণ দি আছে গতিকে অলপ নয়েজ পাব পাৰে ভয়েসত গতিকে হেতু প্লিজ মাফ কৰি দিব যদি এই ভিডিওটো চাই ভাল লাগিছে তেনেহলে লাইক শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে পুনৰ এটা নতুন ভিডিওত লগ পাম থ্যাংক ইউ